গৌৰৱ গগৈ হৈ মুখ খোলোতে নিমাতী কন্যাই নিজৰ ফালেও এবাৰ ভাবি চাব লাগিছিল যে মই কি কৰি থৈ গৈছিলো। কেতিয়াবা কিছুমান কথা শত্ৰুপক্ষই ক'লেও শুনি কিবা এটা ভাল লাগে, আৰু কেতিয়াবা মিত্ৰপক্ষই ক'লেও একদম টিঙিচকে মাৰে। সেই তেনেকুৱা এষাৰ কথা শুনিয়ে আজি বহুত হাঁহিলো জানেনে। কি কথাৰ কাৰণে হাঁহিলো আপোনালোকে নিশ্চয় জানিবলৈ ইচ্ছা আছে নহয়নে? মই কম নোকোৱাকে নাথাকো। তাৰ আগতে নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰম্ভ কৰিছো অন্য দিনৰ দৰে আন এটি মোৰ নতুন ভিডিঅ'। আৰু আপোনালোকে সকলোৱে জানে এদিনীয়া অধিৱেশন আজিৰ পৰা। মই যেহেতু ভিডিঅ'টো দিয়াৰ আগদিনাখনেই ভিডিঅ' প্ৰস্তুত কৰোঁ, গতিকে আজি বুলি ক'লো। আজি এদিনীয়া অধিৱেশন, আৰু সেই অধিৱেশনত তাত আমাৰ উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু লগতে উপস্থিত হৈছে গৌৰৱ গগৈ। গতিকে খেলখন কি জমনি। আৰু গৌৰৱ গগৈকটো হিমন্ত বিশ্ব শৰ্মাই থকা সৰকা কৰি থাকে, নানানটা কিবা কিবি হেৰি দি পেলাই, বদনাম দি পেলাই। বাৰু তেওঁ কথাটো বাদ, আৰু আহি গ'ল এবাৰ আমাৰ সৰ্বানিমাতী কন্যা। সৰ্বানিমাতী কন্যাই কি ক'লে জানেনে? কৈছে কি বোলে কোনো কাৰণতে বোলে অসমৰ ৰাইজৰ অন্তৰ কংগ্ৰেছে জয় কৰিব নোৱাৰে। এই কথাটো যদি আমাৰ হিমন্ত মামায়ো ক'লে হয় কিবা এটা ভাল লাগিলে হয়। আৰু এইজনে কোৱাৰ লগে লগে একদম টিঙিচকে মাৰিছে। কিয় মাৰিছে জানেনে? এওঁ আপোনালোকে সকলোৱে জানে যেতিয়া 5 বছৰ আছিলে সৰ্বানন্দ মুখ্যমন্ত্ৰী, তেতিয়া বাৰু কি হৈছিলে? অকল মিটিংখনত যাব, কথা নাই বতৰা নাই, একদম বৰাক ব্ৰহ্মপুত্ৰ, এইটোৱেই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একেকাৰ। তাৰ বাদে বেলেগ বাৰু কিবা কৈ পাইছিলেনে? আৰু সেইজনে আজি প্ৰথম আহিয়ে লাগিলেহি সেই গৌৰৱ গগৈৰ লগত। বোলে গৌৰৱ গগৈ কোনো ফেক্টৰে নহয়। গৌৰৱ গগৈয়ে যিমান যি কৰিলেও কংগ্ৰেছে যি কাম কৰিলেও কেতিয়াও অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে। চাওকচোন এইজনে বাৰু কি কথা ক'বলৈ আহিছে। আপোনালোকৰ বাৰু হাঁহি উঠিছেনে নাই? মোৰ কিন্তু হাঁহি উঠিছে। আৰু তেওঁ ভাবিছে চাগে দেই, দিলীপ শইকীয়াক মই সভাপতি পাতিলো, ইছৰাম এইবাৰ মই মুখ্যমন্ত্ৰী হ'ম। ন' কেতিয়াও নহয়। মই কওঁ শুনক, যদি কেনেবাকে বিজেপি চৰকাৰ জিকে হিমন্ত মামাই মুখ্যমন্ত্ৰী, আৰু কংগ্ৰেছ জিকিলে আমাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী, ইমানেই ক'লো। গতিকে তুমি যিমানেই গাই বাই নাথাকা কিয়, এইবিলাক কথা ক'লে আজিকালি সেই উঠি অহা ল'ৰা ছোৱালীও কিন্তু সৰ্বানন্দক দেখিব নোৱাৰে। মামাকে যদি অকণমান ভাল চকুৰে চাই, সৰ্বানন্দৰ কিন্তু কাম নাই। ভাল হ'ব। আৰু আপোনালোকে জানেই, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব যি মিত্ৰজোঁট চৰকাৰ, আমি একেলগে কাম কৰি আছোঁ, আৰু একেলগে আমি অসমৰ উন্নয়নৰ বাবে বহু সফলতা আজি সম্ভৱ কৰি তুলিছোঁ। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰতিটো অঞ্চলৰ ৰাইজ আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ পৰা উপকৃত হৈছে। আমি সকলোকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাৰ্বজনীন নীতিৰে, সবকা সাথ সবকা বিকাশ নীতিৰে আমি সকলোৰে মংগল সম্ভৱ কৰি তুলিছোঁ। সকলোৰে সমবিকাশ সম উন্নয়নৰ বাবে দৃঢ়তাৰে আজি চৰকাৰখনে কাম কৰাৰ বাবে বাৰম্বাৰ প্ৰতিটো নিৰ্বাচনত আজি আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আজি সফল হৈছে, আৰু জনসাধাৰণে আন্তৰিকতাৰে আঁকোৱালি লৈছে। গতিকে প্ৰতিটো পদক্ষেপে আজি অসমৰ ৰাইজক স্পৰ্শ কৰিব পৰা, অন্তৰত আনন্দ দিব পৰা আজি পদক্ষেপ বৰ্তমান ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি যোৱা 11 বছৰে যিখিনি আমি সফলতাৰ মুখ দেখিলোঁ, আৰু যিখিনি সহযোগিতা কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিলোঁ, তাৰ বাবে আজি অসম চৰকাৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সফলতাৰে এই কাৰ্যকাল সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মিত্ৰজোঁটক লগত লৈ, ৰাইজৰ আস্থা আৰু বিশ্বাস লগত লৈ আগবাঢ়িছে। গতিকে মই নিশ্চিতভাৱে দুয়োগৰাকীকে অভিনন্দন জনাইছোঁ। আমাৰ কৰ্ণাট প্ৰকাশটো ডাঙৰীয়া আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া দুয়োগৰাকী আমাৰ নিশ্চিতভাৱে আগন্তুক দিনত ৰাজ্যখনৰ জনতাৰ বাবে আন্তৰিকতাৰে আমাৰ ৰাজ্যসভাত
বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব আৰু জনতাৰ কণ্ঠস্বৰ তেখেতসকলে প্ৰতিনিধিত্ব কৰিব। খুব ভাল কথা, আজি ইতিমধ্যে যোগেন মোহন ডাঙৰীয়াই যিটো প্ৰস্তাৱ পাঠ কৰিলে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই, আৰু সদনৰ সেই সময়ত মই গেলেৰীত আছিলোঁ, স্পীকাৰ গেলেৰীত। খুব ভাল লাগিল, কাৰণ মই ডিব্ৰুগড়ৰ সাংসদ, আৰু ইয়াৰ উপৰিও যেতিয়া মই মুখ্যমন্ত্ৰী আছিলোঁ তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন ভূপেন দাক প্ৰদান কৰিছিল। আৰু আজি ভূপেন দাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণ কৰা হৈছে। এইটো সমগ্ৰ অসমৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ বাবে আনন্দৰ বিষয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আনন্দৰ বিষয়। কাৰণ ভূপেন দাই সমন্বয় গীত গাইছিল, কেৱল অসমৰ বাবে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে, বিশ্বৰ মানৱ সমাজৰ বাবে। গতিকে এনে এগৰাকী মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই জীৱিত কালতে সন্মান পাব লাগিছিল, এই স্বীকৃতি জীৱিত কালতে দিব লাগিছিল। কিন্তু কংগ্ৰেছ চৰকাৰে বাৰম্বাৰ অসমৰ ৰাইজৰ অনুৰোধক প্ৰত্যাখ্যান কৰি তেখেতসকলে স্বীকৃতি নিদিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত ভূপেন দাক ভাৰত ৰত্ন প্ৰদান কৰিলে, আৰু আজি তেখেতৰ আদৰ্শৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চলা অসম চৰকাৰে আজি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন দাৰ নামেৰে নামকৰণ কৰি পুনৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান যাচিলে। গতিকে মই ডিব্ৰুগড় সাংসদ হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ তৰফৰ পৰা মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু ভূপেন দাৰ জন্মৰ 8 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমতে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত শতবৰ্ষৰ আয়োজন কৰা হৈছে, আৰু অসমৰ সকলো জনসাধাৰণে এই কাৰ্যসূচীক লৈ অত্যন্ত উৎফুল্লিত। আৰু কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো শতবৰ্ষ উদযাপন কৰা হ'ব, আৰু অসমৰ যিসকল মাননীয় শিল্পী তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰিব, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে অংশগ্ৰহণ কৰিব। গতিকে মই আশা ৰাখিছোঁ অসমৰ ৰাইজৰ সহযোগত এই ভূপেন দাৰ স্মৃতিত যি শতবৰ্ষ আয়োজন কৰা হৈছে, ই নিশ্চিতভাৱে সফল কৰি তোলাৰ ক্ষেত্ৰত ৰাইজে উল্লেখযোগ্য বৰঙণি আগবঢ়াব। নিশ্চিতভাৱে শুনক এটা কথা, কংগ্ৰেছ সদায় বিদেশী পক্ষত, তাহানিৰ পৰা অবৈধ বিদেশী পক্ষত। কংগ্ৰেছেতো IMDT আইন আনিছিল, আৰু IMDT আইন বাতিলৰ পাছত AUDFৰ জন্ম হৈছে, হয়নে? অবৈধ বিদেশীক নিৰাপত্তা দিয়াৰ স্বাৰ্থতে এই ৰাজনৈতিক দলটো জন্ম হৈছে। গতিকে তেখেতসকলৰ এজেণ্ডা স্পষ্ট, তেখেতসকলে কেতিয়াও স্বদেশীৰ পক্ষত কোনোদিনেই নাই আৰু নাথাকে, সদায় তেখেতসকলে অবৈধ বিদেশী পক্ষত আছে। গতিকে তেখেতসকলৰ সেইকাৰণে অসমৰ ৰাইজে তেখেতসকলক বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে, কাৰণ তেখেতসকলৰ ছত্ৰছায়াত অসম নিৰাপদ নহয়, ভাৰতবৰ্ষ নিৰাপদ নহয়। সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া জনসাধাৰণে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে, তেখেতসকলৰ লগত থকা মিত্ৰজোঁটকো প্ৰত্যাখ্যান কৰিছে। এটা কথা, কাৰণ কংগ্ৰেছে তেখেতে আজি গণতান্ত্ৰিকভাৱে আজি অধ্যক্ষ ডাঙৰীয়াৰ অনুমতি লৈ স্পীকাৰ গেলেৰীলৈ আহিছে, আৰু এইটো সকলো নাগৰিকৰে অধিকাৰ আছে। কিন্তু এটা কথা স্পষ্ট, কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰখনে যিখিনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে কৰিছে, সমগ্ৰ গোটেই বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে কৰিছে, সেইবাবে সদায় জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ছত্ৰছায়াত সদায় সুৰক্ষিত উপলব্ধি কৰে, আৰু উন্নয়ন বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে হৈছে, আৰু আগন্তুক দিনত এই চৰকাৰৰ নেতৃত্বতে আৰু শক্তিশালীভাৱে অসমে ভাৰতবৰ্ষৰ বুকুত আত্মপ্ৰকাশ কৰিব। কিয় ক'লো জানেনে? মই আপোনালোকক একদম সঁচাকৈ কৈছোঁ, ইয়াৰ আগতো মই ভিডিঅ' দিওঁতে কৈছোঁ, মই যেতিয়া প্ৰথম দিবলৈ পাইছিলোঁ, ভোট দিবলৈ পাইছিলোঁ, তেতিয়া মই কংগ্ৰেছত ভোট দিছিলোঁ, আৰু তেতিয়া আছিলে আমাৰ তৰুণ গগৈদেৱ, আৰু লগত আছিলে আমাৰ সোঁহাত স্বৰূপ হিমন্ত বিশ্ব শৰ্মা। আৰু লাষ্টত আপোনালোকে সকলোৱে জানে, গুৱাহাটীত এটা ভূমিস্বত্ব আন্দোলন হৈছিলে বহুত ডাঙৰ 11 চনত, আৰু সেই 11 চনত তৰুণ গগৈদেৱেও কিন্তু কমখিনি আমাক কৰা নাছিলে, আমাক গোটেই আৰু জনতাকে আপোনালোকে সকলোৱে গম পায় সেই কথাটোত, কম ডাঙৰ আন্দোলন হোৱা নাছিলে। আৰু APSC কেলেংকাৰীটো তেওঁৰ দিনতেই হৈছিলে, আৰু তেতিয়া আছিলে মই কৈছোঁৱে আমাৰ সোঁহাত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু তেতিয়া নগু নাগতি হৈছিলে। আৰু সেই তেতিয়াই কি হৈছে, মানুহবিলাক ইমান অতিষ্ঠ হৈছিলে, তেওঁ কিছুমান কথাত
এতিয়া বানপানী হৈছে হোৱাই নোহোৱাই আমি মানে ধৰক গালি পাৰিছোঁ নহয়নে বাৰু গালি পাৰিছোঁ আমি বিজেপি চৰকাৰখনক আৰু তেতিয়া চৰকাৰ আছিল কংগ্ৰেছৰ গতিকে তেতিয়া আমি গালি পাৰিছিলোঁ কংগ্ৰেছ চৰকাৰক আৰু তেতিয়া তৰুণ গগৈদেৱে কি কৈছিলে জানেনে বাদ দিয়াহে আমেৰিকাতো বানপানী হয় তেওঁ মানে এনেকুৱা বিশ্বাস কৰি লৈছিলে হেৰিক আমাৰ হিমন্ত বিশ্ব শৰ্মাক মানে হিমন্ত বিশ্ব শৰ্মাই যদি কয় বোলে বেলি পূবফালে নোলায় পশ্চিম ফালে ওলাই তেওঁ হেতুটো হয় ভয় দিছিলে আৰু মামায়ে যি কথা কয় মানে তৰুণ গগৈদেৱেও সেই কথাকে কয় আৰু লাষ্টত মানে মামাৰ কথা মতে উঠব কৰি 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 তেওঁ মানুহৰ মাজত নাপাত্তা কৰি পেলালে তাৰ পিছতে কি হ'ল আমি ভাবিলো আমাক এটা বিকল্প হেৰি লাগিব দল লাগিব ঠিক আছে মামা যদি কেনেবাকে মানে বিজেপিত আহি যায় তেতিয়াহ'লে মামাই নিশ্চয় ভাল কাম কৰিব একে সঁচা কথাটো কৈ আছো দেই তাৰপিছতে মই কি কৰিলোঁ মই দেই মোৰ হেৰি বুলি নহয় মোৰ বেলেগ মানুহৰ কথা নাই মোৰ ঘৰখনৰ মই আৰু এইবিলাক হ'ল মানে কি বুলি কয় ভোটটো আমাৰ নিজৰ বিবেকৰ ভোট মই মোৰ নিজৰ মানুহজনকো হওক বা মোৰ নিজৰ ল'ৰা ছোৱালীকো হওক মই কেতিয়াও নকওঁ যে তই আমুকক ভোট দিবি তহঁতৰ নিজৰ সেইটো কথা হয় নে নহয় নিজৰ স্বাধীনতা ভোটটো কোনো জোৰ জবজ দিব নোৱাৰে বিবেক ভোট হয় গতিকে মই বিজেপিক ভোট দিলোঁ তাৰপিছত হৈ গ'ল কি উল্টা হে ভগৱান বাঘৰ আগতেল খুৱাই এজনক দিলোঁ মুখ্যমন্ত্ৰী পাতি বিজেপিত জইন দিয়াৰ লগে লগে দিলোঁ মুখ্যমন্ত্ৰী পাতি ইছ ৰাম মই বুলিয়ে নহয় সকলোৱে বাৰু দিয়কচোন হয় নে নহয় বাৰু কওক তাৰপিছত এতিয়া কি কৰিছে মামাই একফালৰ পৰা মানে গুৰ গাখে একেবাৰে ভোজন কৰাত লাগি গৈছে আৰু আপোনালোকে সকলোৱে গম পায় তেওঁ ভায়েকক আজি কি এটা পদত হেৰি কৰিছে ভলীবলৰ হয় নে নহয় আপোনালোকেতো নিউজ চাই গতিকে আপোনালোকে গম পাব আৰু তেওঁ মাতৃগৰাকীকটো সাহিত্য সভাৰ সেয়া পাতিয়ে থৈছে আৰু এইবাৰ ভাতৃক আৰু তেওঁ বন্ধু বৰ্গ তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ একে সখীয়েকলৈকে গুৱাহাটীত ডাঙৰ অফিচাৰ কিন্তু পুলিচৰ দেই কৈ থলোঁ গতিকে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ মানে হেৰিবিলাক বিষয় বাববিলাক পৈতৃক সম্পত্তি ইমানেই ক'লোঁ আৰু এই চৰকাৰখনত কি হ'ল মানে আপোনালোকে সকলোৱে জানে নিজৰ খিলঞ্জীয়াসকলক মাটি ভেটি নিদি পুঁজিপতিক দি দিছে আৰু পুঁজিপতিক দি দিয়াৰ লগে লগে আজি বিধানসভা হেৰি অৱশ্যে এদিনীয়া আপোনালোকে কৈছে বিধানসভা অধিৱেশন আপোনালোকে মই কৈছোঁ কথাটো আৰু মানে কথাৰ মাজতে এটা ওলাই আজি ৰান্ধনীসকলৰ দেখিছেনে অংগনবাড়ীহে আহিছে আমাৰ ৰান্ধনীসকলে যে মধ্যাহ্ন ভোজনৰ ভাত বনায় তেওঁলোকৰ সেইটো NGOক গতাবলৈ লৈছে মানে মামাই যেতিয়া সেইটো হাতত লৈছে সেইটো কৰিবই মামাৰ ওচৰত প্ৰতিবাদে কাম নিদিয়ে তৰুণ গগৈদেৱৰ ওচৰত প্ৰতিবাদে কাম দিলেও মানে বহুতখিনি জ্বলা কলা খুৱাইছিলে আৰু আজি যেতিয়া সেই মহিলাসকলক তেনেকৈ কৰিবলৈ লাগি গ'ল আৰু এইবাৰ মানে মামাই কি কৰিছে মহিলাসকলক টাৰ্গেট কৰিছে কিবা লাখপতি আঁচনি মই এইবিলাক কিন্তু বুজি নাপাওঁ দেই লাখপতি আঁচনি তাৰপিছতহে মই সুধিছোঁ মোৰ কিছুমান আছে ন লগৰ তেওঁলোকে কিবা বোলে গছপুলি ৰোৱাৰ বোলে পইচা দিব গছপুলি থাল এটাও কিছুমানক দিছে মাটি এখন লগাই থাল এটা দিছে গছপুলি আনিবলৈ যাওঁতে মৰি কৰি শেষ হৈছে গছপুলি আৰু ইফালে গছপুলি ৰুবলৈ দিছে আৰু ইফালে ব্ৰিজৰ নামত কিমান পুৰণিকলীয়া মানে হেৰি দীঘলী পুখুৰী গছবিলাক আপোনালোকে দেখিছে কাটি কৰি তহিলং কৰিছে বাইপাছতো কিমান কাটি পেলালে ছুপাৰ মাৰ্কেটত কিমান গছ আছিলে সব গছ কাটি পেলালে এতিয়া গুৱাহাটীখন গৰমে দহি পেলাইছে তেওঁলোকতো এচিত থাকিব এচি হেৰিত থাকিব আৰু আমাৰ নিচিনা মানুহ এচিত থাকিব পাৰিম জানো নিজৰ ভাত মুঠি গোটাব নোৱাৰো আৰু আমি এচি তলত থাকিব পাৰিম নে বাৰু গতিকে এইবিলাকে আৰু ক'বা গৈ ক'বা পালংগে নহয়নে যেহেতু মানে এটা কথাৰ লগত ইটো কথাৰ লিংক আছে আৰু সৰ্বানন্দ এবাৰ আহিছে গৌৰৱ গগৈ আহিছে যেতিয়া সৰ্বান আহাকে থাকিব পাৰেনে গতিকে আহি গ'ল আহি পেলাই মাৰিলেহি কথাৰ ফুলজাৰি কেইটামান বৰাক ব্ৰহ্মপুত্ৰ মই এজনে পোষ্ট এটা দিছিলে তাৰপিছতে ক'লে কি মই বোলো বৰাক ব্ৰহ্মপুত্ৰ ক'ব নেকি বাৰু সেইটো ক'লেহে মোৰ বেয়া লাগিব তেওঁ কৈছে নাই নকয় বোলে তাতে হাঁহি ৰিয়েক্ট এটা দি পেলাই গুচি আহিলোঁ ঘূৰি আহোঁ মূল বিষয়বস্তুটোলৈ দেই তাৰপিছত আমি যেতিয়া কংগ্ৰেছৰ প্ৰতি অতিষ্ঠ হ'লোঁ আমি চিন্তা কৰিলোঁ যে বিজেপি চৰকাৰ আহিব লাগে আৰু তেনেকৈ ভোট চোট দিলোঁ দিয়াৰ পিছত সৰ্বানন্দক গাড়ীখন দিয়া হ'ল তেওঁ জিকিলে জিকাৰ পিছতে
তেওঁ লাগিল নহয়, গাদ্দাৰত লাগি গ'ল। আৰু ইফালেতো আমাৰ মামাই উচপিচ কৰিয়ে আছে, কেনেকৈ যাওঁ। তৰুণ গগৈ শেষ হৈ থাকিলে, কাৰণ গৌৰৱ গগৈ আহি গ'ল। গৌৰৱ গগৈৰ লগত ভাবিছে মামাই মই এতিয়া নোৱাৰিম গৌৰৱ গগৈৰ লগত, গতিকে তেওঁ জাপ দি দিলে। আৰু আমিও তেওঁকে বিশ্বাস কৰিলোঁ যে তেওঁ কিবা এটা হয়তো ভাল কাম কৰিব। তাৰ পিছতে আহি গ'ল, তেতিয়া মই কিন্তু কৈছিলোঁ দেই, তৰুণ গগৈ শেষ কৰি আহিলে, এইবাৰ সৰ্বানন্দক শেষ কৰিব। মানুহজন বাৰু ভালেই, মানি লৈছোঁ মানুহজন বাৰু ভালেই, কিন্তু তুমি ইমান ভাল মানুহ, তোমাৰ ওপৰত সকলো জনতাই বিশ্বাস কৰি, আমিও বিশ্বাস কৰি তোমাকে মুখ্যমন্ত্ৰী পাতি তোমাক আমি বিজেপি চৰকাৰখন অনা হ'ল। কিন্তু তুমি কি কৰিলা? তুমি গোটেই মানুহক গাদ্দাৰ কৰি পেলাই তোমাৰ আসনখন মুখ্যমন্ত্ৰীক দি দিলা নে নাই? আৰু দিয়াৰ আঁৰতো ইয়াতো এটা কিবা ডাঙৰ ৰহস্য আছে, নথকা নহয়। নহ'লে ইমান ইমান সহজভাৱে কেনেকৈ তেওঁ দি দিলে গাড়ীখন মুখ্যমন্ত্ৰীক? হয় না নহয়? আপোনালোকে নিজে কওকচোন বাৰু কথাটো। গতিকে তেওঁ এবাৰ আমাক গাদ্দাৰ কৰিছে, কৰিছে, বিশ্বাসঘাতক কৰিছে। আৰু সেই বিশ্বাসঘাতকটোক আকৌ দ্বিতীয়বাৰ আমি মুখ্যমন্ত্ৰী পাতিম নেকি? কেতিয়াও নাপাতো। আপোনালোকে পাতিব পাৰে, কোনোবাই ভাল পায়, ইয়াত তাত ক'বলগীয়া একো নাই ন। মই বেয়া পাইছোঁ, মোৰ কথাটো মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ। আপোনালোকে কিছুমানে মনৰ ভাৱ প্ৰকাশ কৰে আৰু কিছুমানে মনৰ ভাৱটো প্ৰকাশ নকৰে, কথা হ'ল সিমানেই। কিন্তু তেওঁ হ'ল নিমকি চৈতান, সৰ্বানন্দ সোণোৱাল হ'ল নিমকি চৈতান। আৰু নিমকি চৈতান কাৰণে তেওঁ আজি প্ৰথম আহি পেলাই তেওঁ নিজৰ সন্মানটো নিজে ৰাখিব লাগে। আৰু তেওঁ নিজৰ সন্মানটো নিজে নাৰাখি ফুট উঠি ভাবিছে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ কৈছে, তেওঁ তেনেকৈ কৈছে, তেওঁক মানুহে ইমান ছাপোৰ্ট কৰে, মই এনেকৈ কওঁচোন মোকো ভাল পাব। না, তোমাক নহ'ব, আৰু তোমাক নহ'ব। লাগে আকৌ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব, তোমাক নহ'ব। সিমানেই ক'লোঁ। আৰু ইয়াত কিছুমানে মোক বেয়া পাব পাৰে দেই, বেয়া নাপাব, মই যিটো হয় সেইটোহে কৈছোঁ। আপোনালোকে নিজে ভাবি চাওকচোন কথাটো হয় নে নহয়। আৰু আপোনালোকে যদি কিছু লোকক কথা কৈছোঁ, কিছু লোকে যদি ভাবিছে যে এইবাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব, আমাৰ ভাল হ'ব, একদম মিছা কথা। তেওঁ কেতিয়াও কিন্তু জিকিব নোৱাৰে, মই কৈ থলোঁ। আৰু মোৰ কথাটো আপোনালোকে লিখি ৰাখিব, হয়নে নহয়। মোৰ মনটো কেনেকুৱা জানে? মই যাক বিশ্বাস কৰিম আৰু সেই বিশ্বাস যদি ভংগ কৰে, তেতিয়াহ'লে তেওঁক আৰু দুনাই কোনো কালেই মই বিশ্বাস নকৰোঁ। ঠিক সৰ্বানন্দও তেনেকুৱা হ'ল। প্ৰথমতেই ভোট দিছিলোঁ তেওঁক, কিন্তু তেওঁ বিশ্বাসঘাতক কৰিলে। তেওঁ নিজৰ আসনখন ধৰি ৰাখিব নোৱাৰিলে, হিমন্ত মামাক চঞ্জাই দিলে। গতিকে তেওঁ নিচিনা মানুহ এজনক আকৌ দুনাই মুখ্যমন্ত্ৰী পাতি কৰিম নেকি? আকৌ এনেই ভোটটো আমাৰ অথলে যোৱাম নেকি? গতিকে অথলে নোযোৱাওঁ। আৰু আকৌ এবাৰ একদম শেষত কৈছোঁ দেই, মুখ্যমন্ত্ৰী হ'লে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই হ'ব, তাৰ বাদে সৰ্বানন্দ নহয়। আৰু মোৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় এইখিনিতে। বাই বাই।